কুৱেশ্যন নম্বৰ 6 লৈকে আগতে আলোচনা কৰা হৈছে। আজি মই কুৱেশ্যন নম্বৰ 7 পৰা আৰম্ভ কৰিম। কুৱেশ্যন নম্বৰ 7ত কি কৈছে চোৱা, তলৰ দশমিক ভগ্নাংশবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। বৰ্গমূল মানে ইয়াতে তোমালোকক কেইটামান সংখ্যা দিয়া আছে, এই সংখ্যাবোৰৰ তোমালোকৰ বৰ্গমূল অৰ্থাৎ স্কয়াৰ ৰুট উলিয়াব দিছে। মই এটা এটাকে কৰাই দিছো, তোমালোকে চাই যোৱা। ইয়াতে প্ৰথমটো আছে তোমালোকৰ 12.25। এই অংকটো কৰিবলৈ তোমালোকে কি কৰিবা, প্ৰথমতে এইটো এনেকে লিখি লবা 12.25 তোমালোকে এনেকে লিখিবা। তাৰপিছত ইয়াতে এজৰ এজৰ বনাব লাগিব, মানে তোমালোকক পেয়াৰ বনাব লাগিব। এই দুটা মিলি এজৰ হল, এই দুটা মিলি এজৰ হল, ঠিক আছে, এনেকে বনাবা। তাৰপিছত সেকেন্ড স্টেপত তোমালোকক চাব লাগিব ইয়াতে প্ৰথম জৰটো কিমান আছে 12। তোমালোকে ইয়াতে চাব লাগিব, ইয়াতে যিখিনি স্কয়াৰ দিয়া আছে মই ইয়াতে 10 লৈকে লিখিছো। 10 লৈকে লিখিলে তোমালোকৰ হৈ যাব, এইখিনি তোমালোকে মুখস্থ কৰিবা। ইয়াতে প্ৰথমতে চোৱা, ইয়াতে 12ৰ পারফেক্ট স্কয়াৰ আছে নেকি, মানে পূৰ্ণবৰ্গ আছে নেকি ইয়াতে 12, এইটো চাৰ্টত নাই। ইয়াতে যদি 12 নাই, ইয়াতে চোৱা 12তকৈ সৰু সংখ্যা কিমান আছে তোমালোকৰ। ইয়াতে চোৱা 12তকৈ সৰু কিমান আছে তোমালোকৰ 9 আছে। এতিয়া তোমালোকক চাব লাগিব যে কাক স্কয়াৰ কৰি তোমালোকে 9 পাইছা। ইয়াতে চোৱা 3ক স্কয়াৰ কৰি তোমালোকে কি পাইছা 9 পাইছা, মানে ইয়াক তোমালোকক 3 ৰে হৰণ কৰিব লাগিব। তো ইয়াতে লিখিবা 3। ইয়াতে যদি তোমালোকে 3 লিখা, ওপৰতো তোমালোকক 3 লিখিব লাগিব। এতিয়া চোৱা 3 আৰু 3 যদি তোমালোকে ইনটু কৰি দিয়া, পূৰণ কৰি দিয়া, কিমান পাবা 9 পাবা। ইয়াতে তোমালোকে ইয়াৰ তলত 9 লিখি দিয়া। তাৰপিছত এইটো তোমালোকে বিয়োগ কৰি দিয়া, 12ৰ পৰা 9 যদি তোমালোকে বিয়োগ কৰা, কিমান পাবা তোমালোকে 3 পাবা এইটো। তাৰপিছত কি কৰিবা, সেকেন্ড জৰ, মানে সেকেন্ড জৰটো তলত এনেকে লৈ আহিবা, কিমান আছে এইটো 25। এতিয়া যেতিয়া ওপৰৰ নাম্বাৰখিনি তোমালোকে তলত আনিবা, তলত আনিলে তোমালোকে ইয়াতে এটা ডট দিবা, ঠিক আছে, দশমিক দিবা, এইটো তোমালোকৰ নিয়ম। তাৰ পিছৰ স্টেপত তোমালোকক এইটো 3 আৰু এইটো 3 তোমালোকক প্লাস কৰিব লাগিব। 3 আৰু 3 প্লাস কৰিলে তোমালোকৰ কি হ'ব 6 হৈ যাব, এইটো বঢ়াই দিয়া। তাৰ পিছৰ স্টেপত তোমালোকক কৰিব লাগিব এইটো ঠাইত আৰু এইটো ঠাইত তোমালোকৰ এটা সেম নাম্বাৰ বহাব লাগিব, যিটো নাম্বাৰ বহালে 325 আহিব, ঠিক আছে। মানে ইয়াতে যিটো নাম্বাৰ বহিব ইয়াতো সেম নাম্বাৰে বহিব, পূৰণ কৰাৰ ফলত তোমালোকৰ 325 হ'ব লাগিব। মই ইয়াতে কৰি দি আছো চোৱা। তোমালোকৰ ইফালে কিমান আছে 6 আছে। ধৰা ইয়াতে তোমালোকে যদি 1 বহোৱা, মানে 1 বহোৱালে তোমালোকক 1 এৰে পূৰণ কৰিব লাগিব। 61 ইনটু 61 হ'ব, নহ'ব এইটো। তোমালোকে ইয়াতে 2 বহাই চোৱা, ইয়াতে 2 বহালে ইয়াতো তোমালোকক 2 বহাব লাগিব, মানে 2 বহালে 2 এৰে পূৰণ কৰিব লাগিব, সিধা কথা। মানে যিটো নাম্বাৰ বহাবা সেইটো নাম্বাৰৰে তোমালোকক পূৰণ কৰিব লাগিব, নহ'ব এইটো 2 ৰ 2 গুণ 4। ইয়াতে লাষ্টত কিমান আছে 5 আছে, এইটো নহ'ব। তাৰপিছত তোমালোকে 3 ৰে চোৱা, 3 ইনটু 3 9, লাষ্টত 9 আছে নেকি, নাই, গতিকে এইটো নহ'ব। তাৰপিছত তোমালোকে যদি 4 বহাই দিয়া, ইয়াতে 4 বহালে ইয়াতে 4 4 যা কিমান হয় 16, লাষ্টত 6 নাই, এইটো নহ'ব। তোমালোকে যদি ইয়াতে 5 বহাই দিয়া, ইয়াতো 5 বহাব লাগিব, এইবোৰ হ'ব লাগে। চোৱা 5 যা কিমান হয় 25, পূৰণ কৰি চোৱা কিমান হয় 5 যা কিমান হয় 25, 5 বহিব, তোমালোকৰ কিমান থাকিব হাতৰ 2, 5 6 গুণ 30 আৰু হাতৰ 2 তোমালোকৰ কিমান হৈ যাব 32। চোৱা 325 আহিছে। এতিয়া তোমালোকে ইয়াতে 325 বহাই দিয়া, মানে কাৰ লগত পূৰণ কৰি তোমালোকে 325 পাইছা 5ৰ লগত পূৰণ কৰি, গতিকে তোমালোকৰ ইয়াতো 5 বহিব, ইয়াতো 5 বহি যাব, ঠিক আছে। এইবিলাক আজ দিব নালাগে, মই তোমালোকক বুজাবলৈ ইয়াতে লিখি দিছো, ঠিক আছে। এতিয়া যদি মাইনাস কৰি দিয়া তোমালোকৰ কি হৈ যাব 0 হ'ব। এতিয়া তোমালোকৰ এইটোৱে 3.5 টো তোমালোকৰ এনসাৰ হৈ গ'ল, মানে বৰ্গমূল হৈ গ'ল। এতিয়া তোমালোকক লাষ্টত এনেকে লিখিব লাগিব কিমান আছিল নাম্বাৰটো তোমালোকৰ √12.25 ইকুৱেল তোমালোকে কিমান পাইছা 3.5, এইটো তোমালোকৰ এনসাৰ। 1 নম্বৰটো নিশ্চয় বুজি পাইছা, যদি বুজি নপোৱা তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব, ঠিক আছে। 1 নম্বৰটো যিসকলে ভালকে বুজি পোৱা নাই তোমালোকে 2 নম্বৰটো চোৱা, মই 2 নম্বৰটো তোমালোকক লাহে লাহে বুজাই দিছো। 2 নম্বৰটো তোমালোকৰ আছে 24.01। প্ৰথম স্টেপত তোমালোকে এনেকে লিখি ল'বা, মানে সজাই ল'বা। সজাই লোৱাৰ পিছত ইয়াতে চোৱা 4টা ডিজিটৰ নাম্বাৰ আছে,
প্ৰথমতে এজৰকে এনেকৈ আস্তানি ল'বা এইটো দুটা অংক মিলি এজৰ আৰু এই দুটা মিলি কি হ'ল তোমালোকৰ এজৰ ঠিক আছে এইখিনিলৈকে বুজি পালা তাৰপিছত তোমালোকক চাব লাগিব ইয়াতে প্ৰথম জৰটো কিমান আছে 24 এই চাৰ্টখনত তোমালোকে চাবা মানে স্কুৱেৰত তোমালোকৰ আছে নেকি 24 ক'বাত আছে নেকি 24 কত নাই যদি নাথাকে ইয়াতে তোমালোকৰ 24তকৈ সৰু নাম্বাৰ লগাব লাগিব ইয়াতে চোৱা 24তকৈ সৰু নাম্বাৰ কি আছে তোমালোকৰ 25 তো নহব 24তকৈ ডাঙৰ হয় গতিকে তোমালোকক ইয়াতে 16 ল'ব লাগিব ঠিক আছে মানে ইয়াতে চোৱা 16 ল'ব লাগিব এইখিনি বুজি পাইছা এতিয়া প্ৰশ্ন হল যে 16 তোমালোকে কাক বৰ্গ বা স্কয়াৰ কৰি পাইছা 4ক স্কয়াৰ কৰি পাইছা গতিকে ইয়াক আমি 4 এৰে হৰণ কৰিব লাগিব ইয়াতে লিখা 4 ইয়াতে যদি তোমালোকে 4 লিখা ইয়াতেও 4 লিখিব লাগিব এইখিনিলৈকে বুজি পাইছা তাৰপিছত 4 আৰু 4 তোমালোকে পূৰণ কৰি দিয়া কিমান হ'ব 16 তাৰপিছত এইটো তোমালোকে বিয়োগ কৰি দিয়া 24 পৰা 16 মাইনাস কৰিলে কিমান হ'ব এইটো 8 হৈ যাব তাৰপিছত ওপৰত যিখিনি আছে তোমালোকৰ কিমান আছে 0.01 তলত লৈ আহা ইয়াতে যেতিয়া তোমালোকে ওপৰৰ নাম্বাৰখিনি তলত লৈ আহিবা ইয়াতে তোমালোকক এটা দশমিক দিব লাগিব ঠিক আছে তাৰপিছত তাৰ পিছৰ স্টেপত তোমালোকক ইয়াতে চোৱা ইয়াতে যেটো 4 আছে এই 4 ৰ লগত এই 4 টো তোমালোকক প্লাস কৰিব লাগিব 4 + 4 কিমান হৈ যাব তোমালোকৰ 8 হৈ যাব এনেকৈ আস্তানি লবা তাৰ পিছৰ স্টেপত তোমালোকে কি কৰিবা এইটো 8 হয় এইটো ঠাইত আৰু এই ঠাইতত মানে এনেকুৱা এটা নাম্বাৰ বহাব লাগিব যাতে 801 হৈ যায় পূৰণ কৰিলে এইটো ঠাইত যি নাম্বাৰ বহিব এই ঠাইতো সেম নাম্বাৰ বহাব লাগিব ইয়াতে চোৱা 8 আগৰে পৰা আছে মই যদি ধৰা ইয়াতে 1 বহাই দিও মানে 1 বহালে তোমালোকক 1 এৰে পূৰণ কৰিব লাগিব 81 হ'ব নহব তাৰ পিছত তোমালোকে যদি 2 বহাই দিয়া 2 ৰ 2 গুণ 4 এইটো নহব মানে 801 হ'ব লাগিব ঠিক আছে পূৰণ কৰাৰ পিছত 3 যদি বহাই দিয়া 3 ৰ 3 গুণ 9 নহয় লাষ্টত 1 আছে এককৰ ঘৰত নহব 4 4 যা 16 লাষ্টত 6 9 নহব 5 বহাই দিলে 5 যা 25 লাষ্টত 5 9 নহব 6 যদি বহাই দিয়া 6 যা 36 এটো নহব 7 যদি বহাই দিয়া 7 7 49 নহব এটো 9 হ'ব লাগে আৰু যদি 9 বহাই দিয়া 9 9 যা কিমান হয় তোমালোকৰ 81 এটো পূৰণ কৰি চোৱা 801 আহিনে নাই তোমালোকৰ 9 9 যা 81 তোমালোকৰ হৈ যাব 1 হাতৰ থাকিব 8 তাৰ পিছত 8 এৰে 9 পূৰণ কৰিলে তোমালোকৰ কিমান হ'ব 72 + 8 তোমালোকৰ কি হৈ যাব 80 হৈ যাব মানে 801 পাই গলা তো কিমান পালা তোমালোকে 801 কাল লগত পূৰণ কৰি পাইছা 9 গতিকে ইয়াতো 9 বহাই দিবা ইয়াতো 9 বহাই দিবা ঠিক আছে মই এটা ভালকে লিখিছো ইয়াতো 9 বহাব লাগিব এতিয়া বিয়োগ কৰি দিয়া কিমান হৈ যাব 0 কি পালা তোমালোকে লাষ্টত 0 যেহেতু আহিছে তোমালোকৰ এইটো आंसर হৈ যাব এতেকে লাষ্টত তোমালোকে এনেকে লিখিবা √/24.01 ইকুৱেল কিমান পাইছা 4.9 এইটো তোমালোকৰ आंसर হৈ যাব তোমালোকৰ 1 নম্বৰ আৰু 2 নম্বৰ ইয়াতে 4টা অংক আছিল কিন্তু 3 নম্বৰত তোমালোকৰ কেইটা অংক আছে 5টা অংক দিয়া আছে এইটো তোমালোকে বুজি লোৱা আগৰ দৰে প্ৰায় প্ৰথমতে এনেকে হফালৰ পৰা জৰা বনাই লবা এই দুটা মিলি আজৰ হল এই দুটা মিলি আজৰ হল লাষ্টত 1 টো সিঙ্গেল থাকি গল ঠিক আছে সিঙ্গেল থাকিলে সিঙ্গেলে ৰাখিবা কিন্তু নিয়মটো হৈছে তোমালোকৰ ৰাইট সাইডৰ পৰা হফালৰ পৰা জৰা বনাই আহিব লাগিব মানে পেয়াৰ বনাই লবা প্ৰথমতে তাৰ পিছত প্ৰথম অংকটো তোমালোকৰ কি আছে 1 আছে ইয়াতে চোৱা 1 আছে না নাই ডাইৰেক্ট 1 এ আছে ইয়াতে চোৱা মানে এটক 1 এৰে প্ৰথমতে আমি ডিভাইড কৰিম ইয়াতে 1 বহালে ইয়াতো কিমান বহাব লাগিব 1 বহাব লাগিব 1 1 যা কিমান হয় 1 এ হৈ যাব বিয়োগ কৰি দিলে তোমালোকৰ কিমান আহিব 0 আহিব ইয়াতে লিখাৰ দৰকাৰ নাই ইয়াতে যেটো তোমালোকৰ এইটো জৰ আছে 46 ৰ তলত লৈ আহা
তাৰ পিছৰ নিয়মটো কি আছিল তোমালোকৰ এইটো 1 আৰু এইটো 1 তোমালোকৰ প্লাস কৰিব লাগিব 1 ইয়াতে 1 + 1 কিমান হল তোমালোকৰ 2 হৈ গল তাৰ পিছত কি কৰিবা ইয়াতে সোৱা 46 আছে ইয়াতে আমি এনেকুৱা এটা নাম্বাৰ বহাম ইয়াতে যেটো নাম্বাৰ বহিব ইয়াতো সেম বহিব ঠিক আছে এনে মানে ইয়াতে এনেকুৱা এটা নাম্বাৰ বহাম যাতে 46 হয় নাইবা 46 তকৈ কম হয় ইয়াতে এনেকুৱা এটা নাম্বাৰ বহাব লাগিব ঠিক আছে যেটো নাম্বাৰ বহাবা তোমালোকে হেটো নাম্বাৰে আকৌ পূৰণ কৰিব লাগিব ইয়াতে সোৱা আগৰে পৰা কি আছে তোমালোকৰ 2 আছে সে ইয়াতে যদি তোমালোকে 1 বহাই দিয়া 1 বহালে তোমালোকৰ 1 ৰে 1 ৰ লগতে পূৰণ কৰিব লাগিব 21 এটো কিমানে হৈ যাব 21 এ হ'ব যদি তোমালোকে 22 ইয়াতে যদি 2 বহাই দিয়া 2 বহালে 2 ৰে পূৰণ কৰিব লাগিব কি হৈ যাব তোমালোকৰ 44 ইয়াতে আছে 46 3 বহালে তো বেছি হৈ যাব গতিকে তোমালোকৰ ইয়াতে কিমান হৈ যাব 2 হৈ যাব 2 বহাব লাগিব ইয়াতে 2 বহালে তোমালোকৰ ইয়াতেও 2 বহাব লাগিব মানে এটো 2 22 যা কিমান হ'ব তোমালোকৰ এটো 44 হৈ যাব মাইনাস কৰি দিয়া কিমান আহিব তোমালোকৰ 2 এতিয়া তোমালোকে ওপৰত যেটো 41 আছে এটো তলত লৈ আহে এই নাম্বাৰটো যদি তলত লৈ আহিবা ইয়াতে তোমালোকৰ এটা দশমিক বহিব ঠিক আছে এটো মনত ৰাখিবা এইখিনি লৈকে বুজি পালা তাৰ পিছৰ স্টেপত সোৱা লাষ্ট তোমালোকে কি ইউজ কৰিছা 2 ইউজ কৰিছা গতিকে ইয়াৰ লগত 2 প্লাস কৰিব লাগিব 22 + 2 তোমালোকৰ কিমান হৈ যাব 24 হৈ যাব এতিয়া সোৱা এই ঠাইটোত এনেকুৱা এটা নাম্বাৰ বহাম যাতে 241 হয় ইয়াতে গমে পোৱা যায় সোৱা তোমালোকে ইয়াতে যদি 1 বহাই দিয়া ইয়াতে 1 বহালে তোমালোকৰ ইয়াতো 1 বহাব লাগিব 241 এৰে তোমালোকে 1 ক যদি পূৰণ কৰা তোমালোকৰ কিমান হৈ যাব 241 এ আহিব হৈ গল তোমালোকৰ মাইনাস কৰিলে কিমান হ'ব তোমালোকৰ 0 এতেকে তোমালোকে आंसर কিমান পালা 12.1 এনেকে লিখিবা therefore √146.41 equal 12.1 এইটো তোমালোকৰ आंसर হৈ গল তাৰ পিছত সাইড নম্বৰটো আছে তোমালোকৰ 102.01 এটো কেনেকে কৰিবা সোৱা আগৰ দৰে প্ৰথমতে এটো পেয়াৰ বনাই লওয়া মানে দুটা দুটাকে জোড়া বনাই লওয়া দুটা তাৰ পিছত 1 সিঙ্গেল থাকি যাব এতিয়া আছে 1 আছে না নাই ইয়াতে মানে 1 ক স্কয়াৰ কৰিলে তোমালোকে 1 এ পোৱা মানে এইটোক তোমালোকে 1 এৰে ডিভাইড কৰিব লাগিব কিমান হ'ব ইয়াত 1 বহালে তোমালোকৰ ইয়াতো 1 বহাব লাগিব 1 1 যা কিমান হৈ যাব 1 এ হৈ যাব এতিয়া 1 ৰ পৰা 1 বিয়োগ কৰিলে তোমালোকৰ কিমান হ'ব 0 হ'ব 0 লিখাৰ দৰকাৰ নাই তোমালোকে এইটো তলত লৈ আহা এই জোড়াটো মানে 02 তাৰ পিছত 1 + 1 তোমালোকৰ কিমান হৈ যাব 2 হ'ব এবাৰ অল্প স্পিডত কৰাই দিছো যেহেতু তোমালোকে বুজিয়া পাইছা তাৰ পিছৰ স্টেপ কি আছিল তোমালোকৰ ইয়াতে এনেকুৱা এটা নাম্বাৰ বহাব লাগিব যাতে ইয়াতকৈ সৰু হয় নাইবা ইয়াৰ সমান হয় ইয়াতে কিমান আছে আগৰে পৰা 2 আছে 1 যদি বহাই দিয়া ইয়াত মানে 1 বহালে 1 এৰে পূৰণ কৰিব লাগিব 21 নাই ইয়াতে এটো 0 বহাব লাগিব সোৱা তোমালোকে ইয়াতে যদি 0 বহাই দিয়া কিমান হৈ যাব এটো 0 আহি যাব 0 তকৈ সৰু মানে এটো কি হয় ডাঙৰ হয় মানে আমাক হয় সৰু হ'ব লাগিব নহলে ইয়াৰ সমান হ'ব লাগিব গতিকে ইয়াতে 0 বহাব লাগিব ইয়াতে 0 বহালে ইয়াতেও 0 বহাব লাগিব এতিয়া কিমান পালা তোমালোকে 0 পালা মাইনাস কৰি দিয়া তোমালোকৰ কিমান হ'ব 2 হৈ যাব এটো মই বঢ়াই দিছো তাৰ পিছত সোৱা এই জোড়াটো তোমালোকে তলত লৈ আহা কিমান আছে 01 এটো যেতিয়া তলত আনিবা ইয়াতে দশমিক দিব লাগিব এতিয়া সোৱা লাষ্টত তোমালোকে কি ইউজ কৰিছা 0 ইউজ কৰিছা গতিকে ইয়াৰ লগত 0 প্লাস কৰিব লাগিব 20 লগত 0 প্লাস কৰিলে কিমান হ'ব 20 আহি যাব ইয়াতে এতিয়া তোমালোকে কি কৰিবা এই ঠাইটোত এনেকুৱা এটা নাম্বাৰ বহাবা যাতে 201 আহে 201 আহিব লাগিব গম পাও যে ইয়াতে সোৱা ইয়াতে যদি 1 বহাই দিয়া কিমান হৈ যাব ইয়াতে 1 বহালে ইয়াতে 1 বহাব লাগিব এটোৰ লগত এটো যদি পূৰণ কৰি দিয়া তোমালোকৰ কিমান আহিব 201 আহি যাব মিলি গল 0 হৈ গল মানে তোমালোকৰ आंसरটো কিমান আহিব therefore 102.01 ইকুৱেল তোমালোকে কিমান হৈ যাব 10.1 দেখা যায় নাই এটো আছে তোমালোকৰ √102.01 ইকুৱেল
10.1 তোমালোকৰ এনসাৰ হৈ যাব কোয়েশ্চন নাম্বার 8 তোমালোকৰ এমসিকিউ দিয়া আছে 5টা এমসিকিউ দিয়া আছে মই এটা এটাকে সলভ কৰি দিছো তোমালোকে চাই যোৱা একেবাৰে শর্টকাটত কৰাই দিম তোমালোকক ইয়াতে চোৱা 8ৰ এ নম্বৰত কৈছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ কি কৈছে ইয়াতে কেইটামান সংখ্যা দিছে কৈছে যে কোনটো মানে তোমালোকৰ কি কৈছে অযুগ্ম সংখ্যাৰ বৰ্গ বুলি কৈছে অযুগ্ম সংখ্যা জানা তোমালোকে বেজোৰা নাম্বাৰ বিলাক মানে অড নাম্বাৰ যাক ইংৰাজীত কোৱা হয় এইটো অংক সলভ কৰিবলৈ তোমালোকে মনত ৰাখিব লাগিব অযুগ্ম সংখ্যাৰ স্কয়াৰ হ'বলৈ এককৰ ঘৰত হয় 1 থাকিব লাগিব নহলে 5 থাকিব লাগিব নহলে 9 থাকিব লাগিব ঠিক আছে এই তিনিটা সংখ্যা যদি থাকে তিনিটা সংখ্যাৰ যিকোনো এটা যদি থাকে তোমালোকৰ মানে সেই সংখ্যাটো কি হ'ব অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব ইয়াতে প্ৰথমটো চোৱা আছে নাকি এককৰ ঘৰত 9 159 ৰ ভিতৰত যিকোনো এটা আছে নেকি এটাও নাই গতিকে আনসাৰ তোমাৰ এটো নহয় সেকেন্ডটো চোৱা মই কি কৈছিলো 9 থাকিব লাগিব তোমালোকৰ এইটো আনসাৰ হৈ যাব 169 কাৰ স্কয়াৰ তোমালোকৰ 13 ক যদি তোমালোকে স্কয়াৰ কৰা তোমালোকে 169 পাবা ঠিক আছে 13 টো তোমালোকৰ কি হয় অযুগ্ম সংখ্যা হয় নে নহয় গতিকে তোমালোকৰ সেকেন্ডটো আনসাৰ হৈ যাব 169 বুজি পাইছা নিশ্চয় একেটা কথা মনত ৰাখিবা অযুগ্ম সংখ্যাৰ স্কয়াৰ হ'বলৈ তোমালোকৰ এককৰ ঘৰত হয় 1 থাকিব লাগিব হয় 5 নহলে 9 থাকিব লাগিব এক নম্বৰ সলভ হৈ গল এটো তোমালোকৰ সেকেন্ডটো আনসাৰ কোয়েশ্চন নাম্বার বি টো চোৱা তলৰ কোণটোৰ একক স্থানত 1 থাকিব কেনেকৈ কৰিবা এটো কৈছে তলৰ কোণটোৰ এককৰ স্থানত 1 থাকিব ইয়াতে চোৱা এইটো সলভ কৰিবলৈ তোমালোকে চোৱা এককৰ ঘৰত যেটো তোমালোকে নাম্বাৰ দিয়া আছে প্ৰথমটো কিমান দিয়া আছে 19 স্কয়াৰ 9 9 যে কিমান হয় তোমালোকৰ 81 তোমালোকৰ প্ৰথমটো আনসাৰ দেখোন 19 যা তোমালোকৰ কিমান হয় পূৰণ কৰি চোৱা 19 যা কিমান হয় 81 1 8 9 ৰ গুণ 9 আৰু 8 কিমান হ'ব 17 এটো কি হৈ যাব 19 1 কিমান হ'ব এটো তোমাৰ 16 361 এককৰ ঘৰত তোমালোকে চোৱা এটো কিমান আছে 1 আছে গতিকে প্ৰথমটো তোমালোকৰ আনসাৰ হৈ যাব বাকি কেইটা তোমালোকক চাব নালাগে সি নাম্বাৰটো চোৱা 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এইটো মই তোমালোকক যেতিয়া কনসেপ্ট পঢ়াইছিলো তাতে মই তোমালোকক শিকাই দিছিলো এতিয়া তোমালোকে চোৱা এইটো কেনেকৈ সলভ কৰিব লাগিব সি নাম্বাৰটো চোৱা তোমালোকে কি কৈছে 18 স্কয়াৰ তোমালোকক এটা ফৰ্মুলা লিখি দিছিলো মনত আছে নে নাই n আৰু তোমালোকৰ কি আছিল n + 1 হোল স্কয়াৰ n স্কয়াৰ আৰু আছিল তোমালোকৰ এটা কি আছিল n + 1 হোল স্কয়াৰ এই ফৰ্মুলাতে তোমালোকৰ এই অংকটো দিয়া আছে ইয়াতে n মানে চোৱা কি n মানে কি তোমালোকৰ 18 স্কয়াৰ আছে গতিকে স্কয়াৰ দিব লাগিব আৰু চোৱা ইফালে n + 1 মানে কি তোমালোকৰ 19 ইয়াতে চোৱা 18 + 1 তোমালোকৰ কি হৈ যাব 19 স্কয়াৰ মানে 18 স্কয়াৰ আৰু এটো হৈ যাব তোমালোকৰ 19 স্কয়াৰ বুজি পাইছে নে নাই কি কৈছিলো যে n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে টুৱাইস n মনত আছে নে নাই টুৱাইস n সংখ্যক কি থাকে স্বাভাৱিক সংখ্যা থাকে যেহেতু ইয়াতে আমি n পাইছো গতিকে তোমালোকৰ স্বাভাৱিক সংখ্যা নিজে উলিয়াব পাৰিবা 2 * n n মানে তোমালোকৰ কিমান 18 হয় 2 18 যা কিমান হ'ব তোমালোকৰ 36 ইয়াতে চোৱা অপচনত 36 আছে নে নাই সেকেন্ডটো তোমালোকৰ আনসাৰ হৈ যাব 36 মানে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব 36 এইবিলাক তোমালোকৰ পৰীক্ষাত আহিয়ে থাকে এটো ভালকে চাবা ঠিক আছে ডি নম্বৰত কৈছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় তোমালোকক আগতে পঢ়াইছিলো যে কনসেপ্টত বৰ্গ সংখ্যা হ'বলৈ এককৰ ঘৰত একেটা নম্বৰ থাকিব লাগিব ইয়াৰ লগত আৰু এটা আছিল তোমালোকৰ 00 আছিল এইকেইটালৈ চোৱা হয় এককৰ ঘৰত 0 থাকিব লাগিব হয় 1 নহলে 4 5 6 9 নাইবা তোমালোকৰ হফালে যুগ্ম সংখ্যক 0 মানে দুটা 0 থাকিব লাগিব ইয়াতে চোৱা তোমালোকৰ এইকেইটা চাবা আৰু ইয়াতে মিলোৱা কিমান আছে 1 আছে
বৰ্গ সংখ্যা নহয় বুলি কৈছে 1 আছে ইয়াতে 1 আছে নে নাই গতিকে ইয়াতে 1 আছে এইটো বৰ্গ সংখ্যা হ'ব সেকেন্ডটো চোৱা 2 572 আছে নেকি 2 এইটো তোমালোকৰ এনসাৰ হৈ যাব বাকি কেইটা মিলাই দিছো তোমালোকক 576 6 আছে আমাৰ আমি জানো 6 থাকিলে কি হয় বৰ্গ সংখ্যা হয় তাৰ পিছত 729 9 থাকিলে কি হয় বৰ্গ সংখ্যা নহয় ইয়াতে 2 আছে গতিকে এইটো বৰ্গ সংখ্যা নহব তোমালোকৰ সেকেন্ডটো অপশন এনসার হৈ যাব 572 বুজি পালা লাস্টৰ কোৱেশ্চনটো চোৱা তোমালোকে কোৱেশ্চন নম্বৰ ই √2025 যদি 45 হয় তোমালোকক লিখিব দিছে √20.25 কিমান হ'ব এটো মই সলভ কৰি দিছো তোমালোকক কিমান আছে তোমালোকৰ 20.25 এটো তোমালোকক সলভ কৰিব দিছে নিয়মটো কি আছিল আগতে পঢ়াইছিলো তোমালোকৰ কিমান নম্বৰ আছিল এটো কোৱেশ্চন নম্বৰ 7 ত আছিল এইফালৰ পৰা জৰা বনাই আহিবা এই দুটা মিলি এজৰ হল এই দুটা মিলি এজৰ হল তাৰ পিছৰ নিয়মটো কি আছিল ইয়াতে কিমান আছে তোমালোকৰ 20 আছে ইয়াতে চোৱা 20 আছে নেকি 20 নাই 20 যদি না থাকে তোমালোকৰ 20 তকৈ সৰু নাম্বাৰ কিমান আছে 16 16 মানে কি কাগ স্কয়াৰ কৰি 16 পাইছা তোমালোকে 4 ক স্কয়াৰ কৰি 16 পাইছা গতিকে তোমালোকে এটোক 4 এৰে ডিভাইড কৰিব লাগিব ইয়াতে 4 লিখিলে তোমালোকে ইয়াতে 4 লিখিব লাগিব এতিয়া 4 4 যা কিমান হয় তোমালোকৰ 16 মাইনাস কৰি দিয়া কিমান আহিব এটো 4 আহিব এতিয়া অপৰত কি আছে অপৰৰ নাম্বাৰখিনি তলত লৈ আহা কি আছে 25 অপৰৰ নাম্বাৰখিনি যেতিয়া তলত আহিব ইয়াতে কিমান হ'ব তোমালোকৰ এটা দশমিক হৈ যাব তাৰ পিছত কি আছিল তোমালোকৰ ইয়াতে চোৱা ইয়াতে 84 আৰু 84 এতিয়া প্লাস কৰিব লাগিব 4 + 4 তোমালোকৰ কিমান হৈ যাব এটো 8 হৈ যাব এতিয়া ইয়াতে আমি এনেকৈ এটা নাম্বাৰ বহাম যাতে 425 হয় পূৰণ কৰিলে মই এটো ইয়াতে কৰাই দিছো ইয়াতে চোৱা আগৰে পৰা কিমান আছে 8 আছে 1 যদি বহাও 1 বহালে 1 এৰে পূৰণ কৰিব লাগিব এটো নহব মানে 425 হ'ব লাগিব 2 বহালে 2 2 যা 4 নহব 3 যদি বহাই দিয়া 3 ৰ 3 গুণ 9 নহব 4 বহালে 4 4 গুণ 16 নহব 5 বহাই দিয়া কিমান হয় 5 ৰ 5 গুণ 25 এটো হ'ব লাগে পূৰণ কৰি চোৱা 5 5 যা 25 বেছি কিমান হল হাতত থাকিল তোমালোকৰ 2 তোমালোকৰ 5 ৰ 8 গুণ কিমান হয় 40 হাতৰ 2 তোমালোকৰ কিমান হৈ আছে 42 425 হৈছে নে নাই 425 হৈ গল এটো মানে বিয়োগ কৰিলে 0 হ'ব মানে কিমানৰ লগত পূৰণ কৰি পাইছা 5 ৰ লগত গতিকে ইয়াত যদি 5 বহে ইয়াতো 5 বহিব মানে তোমালোকৰ অটোমেটিক্যালি আনসাৰ কোনটো হৈ যাব সেকেন্ডটো 4.5 R1 কমপ্লিট হৈ গল মই নেক্সট ভিডিও তোমালোকৰ R2 স্টাৰ্ট কৰিম যিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই যদি বুজি পোৱা মোৰ ভিডিওবিলাক তোমালোকে সাবস্ক্ৰাইব কৰি লব পাৰা থ্যাংক ইউ